এগৰাকী নৱবিবাহিতা নাৰীৰ কথাৰে। আজি নেহা আৰু অভিৰ ফুলশয্যাৰ নিশা। নেহাই তাইৰ ৰুমৰ ভিতৰত অভিৰ বাবে অপেক্ষা কৰি বহি থাকিল। এনেকৈয়ে বাট চাই থাকোঁতেই 1 বাজিল। দিনটো ইফাল সিফাল কৰি অতিথি শুশ্ৰূষাত ব্যস্ত থাকোঁতে তাই অলপো জিৰাবলৈ নাপালে। সেইবাবে নেহাক ভাগৰে হেঁচা মাৰি ধৰিছিল। তথাপিও তাই যেনে তেনে ধৈৰ্য ধৰি 1:30 বজালৈকে সাৰ পাই থকা মনত আছে। কিন্তু তাৰ পিছত কেতিয়ানো টোপনিত ঢলি পৰিছিল তাই গমকেই নাপালে। দৰজাখন খোলাৰ শব্দত নেহা থতমত খাই শোৱাৰ পৰা উঠি বিচনাখনত বহি ৰ'ল। অভি আহি বিচনাৰ পৰা গাৰুটো ল'লে আৰু নেহাক ক'লে, "চোৱা নেহা, এইখন বিয়াত মোৰ অলপো মন নাছিল। কেৱল মই মা-দেউতাক সন্তুষ্ট কৰিবৰ বাবেই এই বিয়াত সন্মতি দিলোঁ। তুমি মোৰ পৰা স্বামীৰ মৰ্যাদা কোনোদিনেই যেন আশা নকৰা। মোৰ পৰা আঁতৰি থকা মানেই তোমাৰ বাবে ভাল। আৰু যিদিনাই তুমি মোৰ পৰা স্বামীৰ মৰ্যাদা পাবা, জানিবা সেইদিনাই তোমাৰ জীৱনলৈ বিপদ নামি আহিব। সেইবাবে মোক তুমি বাধ্য নকৰিবা তোমাৰ লগত স্বামী আৰু পত্নীৰ সম্পৰ্ক স্থাপন কৰিবলৈ।" সেইবুলি কৈয়ে অভি ৰুমত থকা ছোফাটোতেই গাৰুটো লৈ শুই পৰিল। নেহা আচৰিত হৈ পৰিল অভিৰ ব্যৱহাৰত। সি তাইৰ লগত এনে ব্যৱহাৰ কিয় কৰিছে সুধিবলৈ ইচ্ছা আছিল যদিও ভাগৰে ইমানেই হেঁচা মাৰি ধৰিছিল যে তাইৰ আৰু সেইবোৰ বিচাৰ কৰিবলৈ মন নগ'ল। পিছদিনা ৰাতিপুৱা সাৰ পাই তাই দেখিলে যে অভি তেতিয়াও ছোফাটোতেই শুই আছিল। ঘৰৰ কোনোবাই দেখে বুলি তাই লৰালৰিকৈ গাটো ধুই উঠি অভিক শোৱাৰ পৰা উঠালে। "অ, তুমি উঠিলা? এতিয়া তুমি বাহিৰলৈ যোৱা, মাহঁতে চাগে বাট চাই আছে। কিন্তু এটা কথা, কালিৰ কথাবোৰ যাতে কাকো নোকোৱা।" সেইবুলি কৈয়ে অভি গা ধুবলৈ বাথৰুমত সোমাল। অভিয়ে যোৱা নিশা নেহাৰ লগত তেনে কৰিলেও অভিৰ চকুত নেহাই তাইৰ প্ৰতি থকা প্ৰেম দেখা পাইছিল। তাইও অভিৰ পুৰুষসুলভ হৃষ্টপুষ্ট শৰীৰটো দেখি মোহিত হৈছিল। নেহাই মূৰটো আঁচুৰি ফুটটোৰে সৈতে শিৰৰ সেন্দুৰকণ লৈ আইনাখনত নিজকে চাই ৰ'ল। সিহঁতৰ বাথৰুম আৰু বেডৰুম যিহেতু একেলগে লগালগি আছিল, অভি গা ধুই ওলাই আহি নেহাক আইনাখনৰ সন্মুখত ৰৈ থকা দেখি কৈছিল, "নিজকে ইমান চাই নাথাকিলেও হ'ব, ধুনীয়া লাগিছে দিয়া।" অভিৰ মাতত নেহাই অভিলৈ ঘূৰি চালে আৰু মুখত এটা লাজকুৰীয়া হাঁহি লৈ ৰুমৰ পৰা ওলাই গ'ল। কইনা চাবলৈ অহা ইজন সিজন অতিথি আপ্যায়নৰ মাজেৰেই নেহাৰ দিনটো পাৰ হৈ গ'ল। যিমানে ৰাতি হ'বলৈ দিনটো আগবাঢ়ি গৈ আছে, সিমানেই যেন নিজক ধৰা দিয়াৰ ভয়ে অভিক খুলি খুলি খাবলৈ ধৰিছে। ইফালে নেহাই তাইৰ প্ৰশ্ন আৰু তাৰ উত্তৰৰ অপেক্ষাত ৰাতিটোৰ বাবে বাট চাই আছে। ৰাতিৰ সাঁজ খাই বৈ সকলোৱে শোৱাৰ যো-জা কৰিলে। নেহা বিচনাত অভিৰ বাবে বাট চাই ৰ'ল। তেতিয়া সময় ৰাতি 12 বাজিবৰ হ'ল। অভি ৰুমলৈ সোমাই আহিল। ৰুমত সোমাই সি দৰজাখন লক কৰি বিচনাখনৰ ফালে আগবাঢ়ি আহিল। বিচনাৰ পৰা গাৰুটো লৈ ছোফাখনৰ ফালে আগবাঢ়ি যাবলৈ লওঁতেই নেহাই অভিক পিছফালৰ পৰা সাবটি ধৰি বিচনাখনত বহুৱাই দিলে। অভিয়ে নেহাক কিবা কোৱাৰ আগতেই নেহা অভিৰ কাষতেই বহিল। এইবাৰ নেহাই অভিক সুধিলে, "আপুনি মোৰ লগত কিয় এনে ব্যৱহাৰ কৰিছে? আজি মোক খুলি ক'বই লাগিব।" "নাই, মই তোমাক একো ক'ব নোৱাৰোঁ। এইবোৰ ক'লে মই তোমাৰ ওচৰত অপৰাধী হৈ পৰিম। তুমি মোক কেতিয়াও ক্ষমা কৰিব নোৱাৰিবা। কাইলৈ মোৰ ছুটী শেষ হ'ব। মই মোৰ ডিউটিৰ ঠাইলৈ যামগৈ। তেতিয়াই সকলো ঠিক হৈ যাব। এতিয়া তুমি শুই থাকা।" কিন্তু নেহাই নামানিল। তাইক আজি তাইৰ প্ৰশ্নৰ উত্তৰ লাগিবই। তাতে কালিলৈ অভি ডিউটিৰ ঠাইলৈ গুচি যোৱাৰ বাতৰিয়ে তাইক আৰু আৱেগিক কৰি তুলিল। তাই নিজকে বাধা দিব নোৱাৰিল। অভিৰ বুকুৰ মাজত সোমাই তাই কান্দি কান্দি ক'বলৈ ধৰিলে, "মোৰ কি দোষ আছিল? মোৰ লগত কিয় এনে ব্যৱহাৰ কৰিছে? মই আপোনাৰ অবিহনে ইমান কষ্টত জীয়াই থাকিব নোৱাৰিম।" নেহাৰ অন্তৰৰ বিননিয়ে অভিৰ অন্তৰ ভাঙি চুৰমাৰ কৰি দিছিল। নেহাৰ চকুৰ পানীবোৰ তাৰ হাতেৰে মোহাৰি তাৰ বুকুত আঁকোৱালি কৈছিল, "তুমি এতিয়া যিমান কষ্ট পাইছা, মোৰ কথাবোৰ শুনাৰ পিছত তাৰ দুগুণ কষ্ট পাবা। সেইবাবে তুমি নজনাকৈ থকাই ভাল।" নেহা এবাৰ অভিৰ বাহুৰ মাজৰ পৰা উচাত মাৰি আঁতৰি আহিল আৰু উত্তেজিত হৈ চিঞৰি উঠিল, "আপুনি যদি স্বামী-স্ত্ৰীৰ সম্পৰ্ক ৰাখিবই নোৱাৰে, কিয় বিয়া কৰাইছিল মোক? কাপুৰুষৰ দৰে কিয় বাস্তৱৰ পৰা আঁতৰি ফুৰিছে?" নেহাৰ কথাত অভিৰ আত্মসন্মানত আঘাত সানিছিল। সেইবাবে ক'ব নোৱাৰাকৈ তাৰ মুখৰ পৰা ওলাই গৈছিল, "মই HIV পজিটিভ। এইডছ নামৰ এই মাৰাত্মক ৰোগৰ চিকাৰ হৈছোঁ মই।
চাকৰি জীৱনত মই বহু ঠাইত ঘূৰি ফুৰিব লগা হৈছে আৰু প্ৰতিখন ঠাইতেই কোনোবা নহয় কোনোবা ছোৱালীৰ লগত মোৰ প্ৰেমৰ সম্পৰ্কৰ লগতে দৈহিক সম্পৰ্ক চলিছিল। এনেকৈ দিনবোৰ গৈ আছিল। প্ৰায়ে মোক ঘৰত বিয়াৰ কথা কৈ আছিল। মই মাহঁতৰ ইচ্ছা পূৰণ হওক বুলিয়েই ছোৱালী চাবলৈ ক'লোঁ আৰু মাহঁতে তোমাক পচন্দ কৰিলে। তোমাক লগ পোৱাৰ পিছত ময়ো মনতে ভাবিলোঁ আগতে যিবোৰ হৈ গ'ল সেইবোৰ বাদ দি তোমাক বিয়া কৰাই তোমাকেই পত্নীৰ মৰ্যাদা দি মোৰ অন্তৰত স্থান দিম। কিন্তু বিয়াৰ এমাহমানৰ আগত মোৰ গা বেয়া হোৱাত যেতিয়া মই মোৰ ব্লাড টেষ্ট কৰাইছিলোঁ তেতিয়াই মই যে HIV পজিটিভ সেই কথা ওলাই পৰিল আৰু ইয়াৰ ৰিপৰ্ট আহিছে আমাৰ বিয়াৰ আগদিনা। বিয়াৰ ইমানখিনি যা যোগাৰ আগবঢ়াৰ পিছত লগতে মানুহৰ আগত মুখ উলিওৱাৰ ভয়ত মই এই বিয়া হ'বলৈ দিলোঁ, যাৰ বাবে তুমি আজি ইমান কষ্ট পাব লগা হৈছে। খন্তেকীয়া সুখৰ বাবে মই আজি মোৰ জীৱনটো হেৰুৱাবলৈ ওলাইছোঁ। এই পৃথিৱীত মই বেছি দিনৰ আলহী নহয়। তোমাৰ দেহত যাতে এই মাৰাত্মক ভাইৰাছটো বিয়পি নপৰে তাৰ বাবে মই তোমাৰ লগত এনে ব্যৱহাৰ কৰিব লগা হৈছে। মোৰ ছুটী শেষ হোৱা নাই যদিও তোমাৰ ভালৰ বাবে মই ডিউটিলৈ যামগৈ। মোৰ মৃত্যুৰ পিছত তুমি ভাল ল'ৰা পালে বিয়া হৈ যাবা, এয়া মোৰ অনুৰোধ। অভিৰ কথা শুনি নেহা বাকৰুদ্ধ হৈ পৰিল। কি ক'ব তাই? মাথো চকুৰ পানীবোৰ মোহাৰি মোহাৰি তাই বিচনাখনতেই বহি ৰ'ল। কান্দি কান্দি তাই কেতিয়ানো টোপনিত ঢলি পৰিল গমেই নাপালে। মাথো ৰাতিপুৱা সাৰ পায়ে তাই চোফাখনলৈ চালে। অভি তাত নাই। এইবাৰ তাই আগদিনা পেকিং কৰি ৰখা অভিৰ কাপোৰৰ বেগটো ৰখা ঠাইডোখৰৰ ফালে চালে। নাই, সেইডোখৰো খালী। তাই যেতিয়া বাহিৰলৈ ওলাই গ'ল তেতিয়া তাইক শাহুৱেকে ক'লে, উঠিলা নেহা? অভি ৰাতি নোপোৱাওঁতেই গ'লগৈ। তুমি শুই থকা দেখি তোমাক নজগালে। শাহুৱেকৰ কথাত তাই শলাগিলেও অভিয়ে তাইক কিয় যাবৰ পৰত এষাৰো মান নিদিলে সেই কথা নেহাই ভালকৈয়ে বুজি পালে।